নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো কেৱল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। আজিৰ এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ কেৰিয়াৰ, ব্যৱসায়, প্ৰেম, আৰ্থিক জীৱন তথা স্বাস্থ্য আদিৰ বিষয়ে। লগতে এই বৰ্ষটোৱে মকৰ ৰাশিৰ জাতকসকলৰ বাবে কি কি লৈ আহিছে, এই সকলোবোৰ তথ্য আজিৰ ভিডিঅ'টোৰ যোগেৰে আপোনালোকে জানিবলৈ পাৰিব। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। এতিয়া আহকচোন আগবাঢ়ি যাওঁ আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ বিষয়ে প্ৰথমতে আলোচনা কৰোঁ। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 অনুসৰি 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছৰ সময়খিনিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত অপৰিসীম সফলতা কঢ়িয়াই আনিব। কাৰণ শনি দেৱতা আপোনাৰ তৃতীয় গৃহত উপস্থিত হ'ব। শনি গ্ৰহৰ এই পৰিবহণ আপোনাৰ কেৰিয়াৰৰ বাবে অত্যন্ত শুভ হ'ব আৰু এই সময়খিনিত আপুনি যথেষ্ট সফল হ'ব। মাৰ্চ মাহৰ পৰা কৰ্মক্ষেত্ৰত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে আপুনি স্বীকৃতি লাভ কৰিব। কিন্তু এপ্ৰিলৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহে নিজৰ ৰাশিৰ পৰিৱৰ্তন কৰি আপোনাৰ ষষ্ঠ গৃহত বিৰাজমান হ'ব, তেতিয়া এই সময়খিনি আপোনাৰ কেৰিয়াৰৰ বাবে কিছু জটিল হ'ব পাৰে। এনে পৰিস্থিতিত আপুনি চাকৰিত পৰিৱৰ্তন বা স্থানান্তৰণৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশিৰ ৰাশিফল অনুসৰি 2025 সুন্দৰকৈ প্ৰকাশ কৰিছে যে ৰাহুৰ দ্বিতীয় গৃহত আৰু কেতুৰ অষ্টম গৃহত স্থিতিয়ে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাক মধ্যমীয়া ফলাফল প্ৰদান কৰিব পাৰে। আপোনাৰ অষ্টম গৃহত স্থিত কেতুৱে চাকৰিত বাধা আৰু সমস্যাৰ উৎপন্ন কৰিব পাৰে। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকৰ বাবে মাৰ্চ মাহৰ পিছৰ সময়খিনিয়ে উন্নতি কঢ়িয়াই আনিব। এইখিনি সময়ত আপুনি ব্যৱসায়ক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হ'ব আৰু আপুনি একেলগে কেইবাটাও নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব, যাৰ পৰা আপুনি ভাল লাভ প্ৰাপ্ত কৰিব পাৰিব। আপোনাক অৱগত কৰিছোঁ যে 13 জুলাইৰ পৰা 28 নৱেম্বৰ পৰ্যন্ত শনি গ্ৰহ পশ্চাদগামী অৱস্থাত থাকিব আৰু ইয়াৰ ফলস্বৰূপে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ বিকাশৰ গতি উন্নত হ'ব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক জীৱনৰ বিষয়ে। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 ভৱিষ্যতবাণী কৰিছে যে 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছৰ পৰা মকৰ ৰাশিৰ জাতকসকলৰ আৰ্থিক স্থিতি লাভ হ'ব। কাৰণ শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ'ব। কিন্তু ফেব্ৰুৱাৰী মাহৰ পৰ্যন্ত ধনৰ সৈতে জড়িত বিষয়ত আপুনি যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনাৰ লোকচান হ'ব পাৰে। কিন্তু ৰাহু দ্বিতীয় গৃহত আৰু কেতু অষ্টম গৃহত স্থিত হৈ ধন উপাৰ্জনৰ পথত আপোনাৰ বাবে সমস্যা উৎপন্ন কৰিব পাৰে। এপ্ৰিলৰ পৰ্যন্ত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ পঞ্চম গৃহত উপস্থিত হ'ব, তেতিয়ালৈকে আপোনাৰ আৰ্থিক স্থিতি শক্তিশালী হ'ব। কিন্তু মে' মাহৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত প্ৰৱেশ কৰিব, তেতিয়া সেই সময়খিনিত আপোনাৰ ব্যয় অপ্ৰত্যক্ষিলতাভাৱে বৃদ্ধি হোৱাৰ দেখা যাব আৰু আপোনাৰ সঞ্চয় কৰাৰ ক্ষমতাও হ্ৰাস পাব। অৱশ্যে মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল অনুসৰি বৰ্ষটোৰ দ্বিতীয় ভাগত আপুনি ধনৰ সৈতে জড়িত বিষয়ত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। কিন্তু মে'ৰ পিছত আপুনি সম্পত্তি ক্ৰয় কৰাৰ দিশত খোজ দিব পাৰে, কাৰণ বৃহস্পতি গ্ৰহ ষষ্ঠ গৃহত পৰিবহণ কৰিব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শৈক্ষিক জীৱনৰ বিষয়ে। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 কয় যে 2025 বৰ্ষৰ আৰম্ভণিত 4 মাহ অৰ্থাৎ এপ্ৰিল পৰ্যন্ত সময়খিনিত মকৰ ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল হ'ব। কাৰণ শিক্ষাৰ কাৰক গ্ৰহ বৃহস্পতি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ'ব। এই বৰ্ষৰ মে' মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহণ আপোনাৰ ষষ্ঠ গৃহত হ'ব, যাৰ ফলস্বৰূপে আপোনাৰ একাগ্ৰতা ক্ষমতা দুৰ্বল হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আশা কৰাতকৈ বেয়া হোৱাৰ আশংকা আছে। কিন্তু মাৰ্চ মাহৰ পৰা আপোনাৰ তৃতীয় গৃহত উপস্থিত শনিয়ে শিক্ষাৰ ক্ষেত্ৰত আপোনাক বিকাশৰ পথলৈ লৈ যাব আৰু আপোনাক আনতকৈ আগবঢ়াই নিব। যিসকল জাতক উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে ইচ্ছুক তেওঁলোকৰ বাবে মে' মাহৰ সময়খিনি অধিক অনুকূল হ'ব। এই সময়খিনিত আপুনি বিদেশলৈ গৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব।
সেয়েহে আপোনাৰ বাবে পূৰ্বৰে পৰাই পৰিকল্পনা প্ৰস্তুত কৰি চলাটো অধিক ভাল হ'ব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাহিক জীৱনৰ বিষয়ে। মকৰ ৰাশিৰ ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষত মকৰ ৰাশিৰ জাতকসকলৰ পাৰিবাহিক জীৱন মাৰ্চ মাহৰ পিছত ভাল হ'ব, কাৰণ এই সময়খিনিত শনিয়ে আপোনাৰ তৃতীয় গৃহত পৰিবহণ কৰিব। আনহাতে মে' মাহৰ পিছত বৃহস্পতি আপোনাৰ ষষ্ঠ গৃহত উপস্থিত হ'ব, যি আপোনাৰ ইতিবাচক ফলাফল প্ৰদান নকৰিব পাৰে। পৰিয়ালত আপুনি উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, যাৰ কাৰণ পাৰস্পৰিক বুজাবুজিৰ অভাৱ আৰু ভুল বুজাবুজি হ'ব পাৰে। বৃহস্পতি দেৱতাৰ নেতিবাচক স্থিতিৰ কাৰণে পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলা মিছা কৰাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হ'ব। লগতে মকৰ ৰাশিৰ জাতকসকলৰ মনত অসুৰক্ষিত মনোভাৱ উৎপন্ন হ'ব পাৰে, যাক আপোনাৰ পৰিয়ালৰ বাবে ভাল বুলি ক'ব পৰা নাযায়। আনহাতে দ্বিতীয় গৃহ আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ পাৰিবাৰিক জীৱনক প্ৰভাৱিত কৰিব পাৰে, কিন্তু শনিৰ তৃতীয় গৃহত উপস্থিতিয়ে আপোনাৰ পৰিয়ালত নৈতিক মূল্যবোধ বজাই ৰাখিব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু বৈবাহিক জীৱনৰ বিষয়ে। মকৰ ৰাশিৰ বাৰ্ষিক ৰাশিফল 2025 প্ৰকাশ কৰিছে যে 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত সময়খিনিত মকৰ ৰাশিৰ জাতকসকলৰ প্ৰেম আৰু বৈবাহিক জীৱন অত্যন্ত অনুকূল হ'ব, কাৰণ বৃহস্পতি দেৱতা আপোনাৰ পঞ্চম গৃহত স্থিত হ'ব। ইয়াৰ ফলস্বৰূপে এই জাতকসকলৰ প্ৰেম জীৱন প্ৰেম ভালপোৱা পৰিপূৰ্ণ হৈ থাকিব আৰু আপুনি সম্পৰ্কত সফলতা লাভ কৰিব। কিন্তু মকৰ ৰাশিৰ 2025 অনুসৰি মাৰ্চ মাহৰ পৰা শনি গ্ৰহ আপোনাৰ তৃতীয় গৃহত বিৰাজমান হ'ব, আৰু এনে পৰিস্থিতিত আপুনি প্ৰেম আৰু বৈবাহিক জীৱনত কিছুমান সমস্যাৰ পিছত সফলতা প্ৰাপ্ত কৰিব। দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে সমস্যা বৃদ্ধিৰ কাম কৰিব পাৰে, সেয়েহে আপুনি প্ৰেম জীৱনত বিলম্বৰ সন্মুখীন হ'ব পাৰে। মাৰ্চ মাহত হ'বলগীয়া বৃহস্পতি গ্ৰহৰ পৰিবহণে প্ৰেম আৰু বৈবাহিক জীৱনত প্ৰেম আৰু সৌন্দৰ্য হ্ৰাস কৰিব পাৰে। প্ৰিয় জাতক জাতিকাসকল, এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ স্বাস্থ্যৰ বিষয়ে। মকৰ ৰাশিৰ ৰাশিফল অনুসৰি 2025 বৰ্ষৰ মে' মাহৰ পৰা আপুনি নিয়মিতভাৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাটো উচিত, কাৰণ এই সময়খিনিত বৃহস্পতি গ্ৰহ আপোনাৰ ষষ্ঠ গৃহত স্থিত হ'ব। এই জাতকসকলৰ ভৰিৰ বিষ হ'ব পাৰে। মাৰ্চ মাহৰ পিছৰ পৰা শনিৰ তৃতীয় গৃহত উপস্থিতিয়ে স্বাস্থ্যৰ দিশত আপোনাৰ সমৰ্থন কৰিব, কিন্তু দ্বিতীয় আৰু অষ্টম গৃহত স্থিত ৰাহু আৰু কেতুৱে আপোনাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা দুৰ্বল কৰিব। সেয়েহে আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি যথেষ্ট মনোযোগ দিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব, আৰু এতিয়ালৈ যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আমি দিয়া এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগে উপভোগ কৰিব পাৰে। ধন্যবাদ।